এজন ঠিকাদাৰ আৰু দুৰ্নীতিৰ দীঘলীয়া আখ্যান ঠিকাদাৰ হৈও কৰিব এৰা নাই দালালি চৰকাৰী কামৰ দুৰ্নীতি থকাৰ দায়িত্ব কোনে দিলে এইজনক সংবাদ মাধ্যমৰ নামত ৫০,০০০ টকা আত্মসাতৰ অভিযোগ মানে আমি যিমান দূৰ গম পাইছো যে আপুনি সংবাদ মাধ্যমক মেনেজ কৰাৰ নামত বোলে টকা ৫০,০০০ এটা লৈ থৈছে ঠিকাদাৰ দালাল আব্দুল আজিজ এক্সপ'জড হয় আপুনি ঠিকই শুনিছে ৰাজ্যত যিমানেই আৰক্ষী প্ৰশাসন দুৰ্নীতি আৰু দালালিৰ বিৰুদ্ধে কঠোৰ নহওক কিয় এতিয়াও একাংশ দালালে কিন্তু নিজৰ লোভ সামৰিব পৰা নাই পেছা লাগিলে যিয়েই নহওক কিন্তু গৈ থৈ দালালি কৰাটোৱে যেন এতিয়া একাংশৰ হৈ পৰিছে আচল চৰিত্ৰ এইবাৰ আমি ক'বলৈ ওলাইছোঁ A+ ঠিকাদাৰ আব্দুল আজিজৰ কৰ্মকাণ্ডৰ কথা চৰকাৰী কাৰ্যালয়ৰ চৰকাৰী ঠিকা লাভ কৰাৰ পিছতো পেট নভৰে দালাল আব্দুল আজিজৰ ঠিকাদাৰ আব্দুল আজিজৰ বিৰুদ্ধে উত্থাপন হৈছে কেইবাটাও গুৰুতৰ অভিযোগ অনুসৰি দুৰ্নীতি ঢকাৰ বাবদ সংবাদ মাধ্যমৰ নামত ৫০,০০০ টকা আত্মসাত কৰিছে দালাল আব্দুল আজিজে কেৱল মাত্ৰ সেয়াই নহয় চৰকাৰী ঠিকা লাভ কৰিবলৈ বিভিন্ন সময়ত জালিয়াতিৰ সহায় লৈছে আব্দুল আজিজে বিভিন্ন সময়ত নিবিদা জাৰি কৰা বিভিন্ন চৰকাৰী কামৰ ঠিকা টেণ্ডাৰ নেপেলোৱাকৈয়ে লাভ কৰিছে হেনো আব্দুল আজিজে গতিকে প্ৰশ্ন হয় কেনেকৈ সম্ভৱ আব্দুল আজিজৰ বাবে এনে ধৰণে দুৰ্নীতি কৰি যোৱাটো কিয় কাকো কেৰেপ নকৰে দালাল ঠিকাদাৰ আব্দুল আজিজে কোনো ধৰণৰ টেণ্ডাৰ নিদিয়াকৈয়ে কেনেকৈ লাভ কৰে চৰকাৰী কামৰ ঠিকা কিছুদিন পূৰ্বে বাতৰি পৰিৱেশন কৰা হৈছিল এটা বিশেষ পথ নিৰ্মাণত জালিয়াতিৰ প্ৰসংগৰ ওপৰত আৰু তাৰ পিছতে সকলো আহিছে পোহৰলৈ সেই বিশেষ খবৰটো লুকুৱাবলৈ সংবাদ মাধ্যমৰ অজ্ঞাতেই সংবাদ মাধ্যমৰ নামত ৫০,০০০ টকা আত্মসাত কৰিছে এই ঠিকাদাৰ ৰূপী দালাল আব্দুল আজিজে এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰি এনিভাৰত 24ৰ সাংবাদিকৰ ফোন আব্দুল আজিজলৈ কিন্তু একেমুখে সকলো অস্বীকাৰ কৰিছে এই দালাল ঠিকাদাৰ আব্দুল আজিজে টেলিফোনিক বাৰ্তালাপত কি কৈছিল সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত প্ৰথমেই সেয়া শুনক হেল্ল' হয় আব্দুল আজিজ ডাঙৰীয়া ক'লে নেকি হয় হয় মই ৰূপজ্যোতিয়ে কৈ আছিলোঁ সাংবাদিক ৰূপজ্যোতি বৰা হয় মই আপোনাক ফোন কৰাৰ আচলতে দুটামান বিশেষ কাৰণ আছে হয় আপুনি এটা বিশেষ কামৰ বিষয়ে জানে নেকি 2020-21 এটা ৰাধানগৰ পথৰ এটা কনষ্ট্ৰাকশ্যনৰ কাম হৈছিলে সেইটো অলপমান খেলি মেলি এটা আছে গতিকে মধ্যমণি হিচাপে আপোনাৰ নামটো উত্থাপন হৈছে মাৰ্কেটত গতিকে মধ্যমণি হিচাপে আপোনাৰ নামটো ওলোৱাৰ কাৰণে আপোনাৰ মানে সেই বস্তুটোৰ ওপৰত আমি অলপমান জানিব বিচাৰিছো আৰু লগতে আপোনাক মানে আমি যিমান দূৰ গম পাইছো যে আপুনি সংবাদ মাধ্যমক মেনেজ কৰাৰ নামত বোলে টকা ৫০,০০০ এটা লৈ থৈছে নাই এইটো গম নাপালে কালি মোক এজনে ফোন কৰিছিলে বাৰু আচ্ছা এই বিষয়ে মোৰ একো নলেজ নাই আৰু এইটো কোনো কিন্তু হ'ব পাৰে নাজানো মইতো ৰেজিষ্টাৰ ক্লাছ 1 কন্ট্ৰেক্টৰ হয় গতিকে এই বস্তুবিলাক কোনোবাই তেনেকে ফচাবলৈ কিবা কৰিব পাৰে ষড়যন্ত্ৰ গমটো নাপাওঁ আৰু সেইটো কামত একচুৱেলি মই টেণ্ডাৰ মাৰাও নাই আচ্ছা আপোনালোকে আদিয়া মাৰিলে গম পাব সেই যিটো কামৰ কথা কৈছে মই একচুৱেলি সেইটো বিষয়ে নাজানো কাৰণ মই সেইটো কামত টেণ্ডাৰ মাৰাই নাই মই বেলেগ কাম টেণ্ডাৰ মাৰিছিলো আৰু মই সেইটো সময়ত যিবিলাক টেণ্ডাৰ মানে হৈছিলে মই এটাও কাম পোৱাও নাই আৰু কৰাও নাই তাৰমানে আপুনি ক'ব বিচাৰিছে আপুনি ৫০,০০০ টকাটো নাই লোৱা ন নাই এনেদৰে টেলিফোনিক বাৰ্তালাপত সাংবাদিকৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ কেৱল নহয় আৰু নাজানো ৰূপে দিলে এই ঠিকাদাৰ দালাল আব্দুল আজিজে এতিয়া প্ৰশ্ন উত্থাপন হয় সংবাদ মাধ্যমৰ অজ্ঞাতে সংবাদ মাধ্যমৰ নামত যি ৫০,০০০ টকা আত্মসাতৰ অভিযোগ উত্থাপন হৈছে সেই ৫০,০০০ টকা দিলে কোনে ঠিকাদাৰ দালাল আব্দুল আজিজে ইয়াৰ পূৰ্বে আৰু কি কেলেংকাৰী সংঘটিত কৰিছে পূৰ্বেও এনেকৈ সংবাদ মাধ্যমৰ নামত বিভিন্ন জালিয়াতি দুৰ্নীতিৰ দালালি কৰি ধন আত্মসাত কৰিছে নেকি আব্দুল আজিজে পৰৱৰ্তী সময়ত আন কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য ফাদিল কৰা হ'ব
মুঠৰ ওপৰত দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে এনি ভাৰত 24ৰ এই অভিযান সদায় অব্যাহত থাকিব। নিউজ ডেস্ক এনি ভাৰত 24। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে।